নমস্কাৰ। বৰ্তমান সময়ত যি বানে সংহাৰী ৰূপ লৈছে তাৰ পৰিপ্ৰেক্ষিতত উজনি অসমৰ বিশেষকৈ নাজিৰা, শিৱসাগৰ, যোৰহাট অঞ্চলত বাৰুকৈ প্ৰভাৱ পৰিছে। মানুহ সকলো ওলাই আহিছে সহায় কৰিবলৈ। আমিও তেনেকৈ আমাৰ নিকটৱৰ্তী বানাক্ৰান্ত হোৱা কাকডোঙা অঞ্চলৰ নামখাটোৱালৰ লাওভঙা গাঁৱত ৰাইজক কিঞ্চিত সহায়ৰ লগতে পৰিৱেশৰ বুজ ল'বলৈ ওলাই আহিছোঁ। উল্লেখ কৰা জেগাডোখৰ য'ত আমি যাবলৈ ওলাইছোঁ তাত প্ৰায় 195জন ব্যক্তি সৰুৰ পৰা বয়সস্থলৈকে একগোট হৈ এটা শিবিৰত আছে এখন স্কুলত। আৰু তাত আমি দেখিবলৈ পাইছে তাত আমি ৰাইজৰ সহযোগত যিমানখন পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। এনেকৈ আমি 2খন গাড়ীত বস্তুখিনি লৈ লৈছিলোঁ। এয়া দেখিবলৈ পাইছে আমি পাইছোঁহি। আচলতে ইয়াৰ পৰা মানুহখিনি 1 কিলোমিটাৰ ভিতৰত আছে। আমি অহা গম পাই তেওঁলোক ৰাস্তাৰ কাষলৈ ওলাই আহিছিল যাতে বস্তুখিনি নিয়াত সহায় হয়। এয়া আমি আহি আছোঁ শিবিৰলৈ। এই ৰাস্তাটোত 2-3 দিনৰ আগত আমি যোৱাৰ 2-3 দিনৰ আগত এবুকু পানী আছিল। এই ৰাস্তাটোত মানে ভুললৈহে সোমাব পৰা গৈছিল। এতিয়া আমি এনেকৈ যাব পাৰিছোঁ যদিও পানী আছে। নাজিৰা, শিৱসাগৰ আদি জেগাত যিটো কণ্ডিশ্যন হৈছে আচলতে সেয়া শব্দৰে বুজাবলৈ দিগদাৰ হৈ যায়। বহুত বেয়া লাগিছে দেখি। এনেকুৱা যাতে নহওক আৰু সোনকালে ভাল হওক তাৰে সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে কাকডোঙা নদীৰ পানী কিদৰে উপচি পৰিছে। আৰু এয়া আমি আমাৰ লগৰ কেইজন, গোটেইকেইজন 6-7জন মানুহ আমি লগ হৈ পেলাই ইয়ালৈ আহিছিলোঁ। সকলোৱে পেন কুচাই লৈ বা যেনেদৰে সুবিধা হয় তেনেদৰে আমি এইখিনি পাৰ হৈছিলোঁ। এইখিনিতে আচলতে 2দিনমানৰ আগলৈকে 2-3 দিন আগলৈকে ভুৰলৈহে যাব পৰা হৈছিল। এতিয়া ভগৱানৰ কৃপাত পানী অলপ কমিছে আৰু এনেদৰে যাব পৰা হৈছে। এই দৃশ্যসমূহ আন ব্যক্তিৰ বাবে ধুনীয়া হ'ব পাৰে, কিন্তু এজন ভুক্তভোগীয়েহে গম পায় ইয়াৰ আঁৰত থকা যন্ত্ৰণাখিনি। আপোনালোকে দেখিবলৈ পাইছে এই ৰাস্তাটোৰ বাওঁফালে দেখিবলৈ পাইছে সকলো অঞ্চল পানীৰে ডুবি আছে। সোঁফালে অলপ ওখ হোৱাৰ বাবে বৰ্তমান পানী যিমান সোমাইছিল এতিয়া ওলাই আহিছে লাহে লাহে। আৰু এই অঞ্চল য'ত শিবিৰ আছে তালৈ আমি গতি কৰি আছোঁ। সেই অঞ্চল অকণমান আন জেগাতকৈ ওখ, সেইকাৰণে ইয়াত শিবিৰ পাতি আছেহি। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে আমি শিবিৰ পাইছোঁহি আমাৰ গন্তব্য জেগা। আপোনালোকে চাওক। আমি যাতে পাৰিলে যাতে এই শিক্ষা পাইছোঁ তেনেকৈ বেলেগ দিনো যাতে আমি এই ব্যৱস্থাটো আৰু যাতে পানী আহি আমাক এনেকৈ নকৰে, তাৰে যিমানখিনি আমি সাহাৰ্য দিছোঁ অকল আমাৰ তৰফৰ পৰাই নহয়, ইয়াতে বহুজনে আমাক সহায় কৰিছে। ধৰক মাছকটা গাঁৱৰ কিছুমান মানুহে সহায় কৰিছে। সেই তেখেতৰ লগৰ আপোনাৰ নগাঁৱৰ পৰাও আপোনাৰ সাহাৰ্য দিছে তেওঁলোকে দিবৰ কাৰণে। তেনেকৈ তেখেতেও কিবা এটা দিছে আমাক। তাৰপৰা তেখেতৰ লগৰো কোনোবাই দিছে। আমি মানে যেনেকৈ পাইছোঁ আপোনালোকৰ সাহাৰ্যাৰ্থে আমি গ্ৰুপ আছে, গ্ৰুপে দিছোঁ। যোনে যেনেকৈ পাৰে আমাক তেনেকৈ পইচা দিছে। এসোপাও পইচা দিয়া নাই, যিটো পাৰে আৰু তেখেতসকলে দিছে আমাক। আৰু আমিও যেনেকৈ পাওঁ আপোনালোকক সহায় কৰিছোঁ। তেখেতসকলৰ বিষয়ে কিবা এটা কৈ দিয়ক। আমি যিসকলে আপোনালোকৰ আগত আমাৰ আগত থিয় দি আপোনালোকৰ দেৰগাঁও মাছকটা গাঁৱৰ পৰা আৰু গড়পথাৰ গাঁৱৰ পৰা যিসকল আহি আমাক এই বান পৰিস্থিতিৰ সময়ত উদ্ধাৰ কৰিছে আৰু যিখিনি বয় বস্তু আমাৰ আগত আগবঢ়াইছে, তেখেতেও আগলৈকে যাতে আমাৰ মানে ভৱিষ্যত ভগৱানে কামনা কৰক আৰু তেখেতেও ভগৱানে চিৰদিন ভালে কুশলে ৰাখক। আৰু আমাৰ নৱপ্ৰজন্ম উঠি অহাখিনিও যাতে আমি আশীৰ্বাদ কৰিছোঁ যাতে আপোনালোকক কিদৰে আমি আদৰ কৰিম আমি ভাষাৰে ক'ব নোৱাৰি। এই বান পৰিস্থিতিৰ সময়ত যে আপোনালোকে আহি উপস্থিত হৈছে চাগে আমি ভাবোঁ 2-এজন আহিছে, ইমানো বুজি পোৱাহি নাই। তাৰপৰা ভাবিলোঁ আমি ইয়াতে দি দিম, সেইকাৰণে আমি তেনেকৈ সেই মেছেজবোৰ মানে গ্ৰুপত দি দিলোঁ। আৰু গ্ৰুপৰ যোনখিনি মানুহ আছিলে তাৰে সকলোৱে দিছে বুলিয়ে কৈছোঁ, সকলোৱে দিছে আমাক পইচা। আৰু সেই পইচাখিনি আপোনালোকক এয়াই সাহাৰ্য জনালোঁ। আমাৰ কোনো NGO নহয়, কোনো আমাৰ গ্ৰুপ নাই, সংগঠন নাই। আমি মাত্ৰ কালি
আপোনালোকৰ যোনখিনি আমিও বুজি পাইছোঁ, আপোনালোকৰ বহুত নষ্ট হৈছে, কিবা হৈছে, আমি বুজি পেলাই আপোনালোকক সেইখিনি দিছোঁ। আৰু এই ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি বেছি নহয় কেক আনিছোঁ, কেকখিনি দিব, তেখেতসকলে ভাল পাব। চিপছ নাই অনা, একো নাই অনা, সেইখিনি বোলো এয়া আপোনালোকে ৰাইজকে মানে আমাৰ কাৰণে যে এসময়ত বহুত দিছে বুলি ক'ব লাগিব। মানে এনেকুৱা পৰিস্থিতি হৈ গ'লে মানে এনেকুৱা হৈছিলে ইয়াত মানে কোন সময়ত ভেটা মাৰিলে আমি নিজেই চমজিব মানে একে ৰাতিৰ ভিতৰত গোটেই বাট এটাই কেনি নোলাম তাকে হেড ছাৰে ফোন কৰিলে ডাইৰেক্ট তোমালোকে ওখ জেগালৈ গুচি যোৱা, চাবি ৰান্ধনী বাইদেউৰ ওচৰতে আছে, গোটেই মানুহখিনি ইয়াত আহি মানে আমি এতিয়াতো মানে বহুত নাহিম। আপোনালোকে আশীৰ্বাদ কৰিব আগলৈও এইদৰে তেওঁলোকৰ পৰিৱেশ পৰিস্থিতি বুজ লোৱাৰ পাছত আমি আমাৰ লগত অনা খাদ্যৰ অলপখিনি আমি নিজে ভগাই দিলোঁ আৰু বাকীখিনি তেওঁলোকক নিজে ভগাই খাবলৈ তাতে চঞ্জাই থৈ আহিলোঁ। এইদৰে আমি আমাৰ বস্তুখিনি দি থৈ অহাৰ পাছত বা তেওঁলোকে খোৱাৰ পাছত আমি নিজৰ জেগালৈ, য'ৰ পৰা 1 কিলোমিটাৰ আমি ভিতৰলৈ সোমাই আহিছিলোঁ, সেই পকা ৰাস্তালৈ আমি এনেদৰে আকৌ ৰাওনা হ'লোঁ। তাত থকা মানুহখিনি বহুত ভাল আছিল। তেওঁলোকে আমাক বস্তুখিনি আমি আনি পেলাই ৰাখিছিলোঁহিয়ে মেইন ৰাস্তাৰ পৰা। তেওঁলোকে 1 কিলোমিটাৰ আমি য'ত সোমাই গৈছিলোঁ তেওঁলোকে সেই বস্তুখিনি নিজৰ সীমীয়লৈ তেওঁলোকে আনি দিছিল আমাৰ কোনো কষ্ট নোহোৱাকৈ, আৰু তেওঁলোকে আমাক আগবঢ়াইও নিছিল। আৰু ইয়াত দেখিবলৈ পাইছে যে পানীৰ মাজত গুটিকেইটা ওলাই আছে, সেয়া আচলতে গ'ল পোষ্ট আছিল। ইয়াত ফুটবল ফিল্ড আছিল যি সম্পূৰ্ণভাৱে এতিয়া পানীৰ তলত। আজিৰ এই দিনটো আমাৰ সকলোৰে বাবে স্মৰণীয় হৈ ৰ'ব। শেষত ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিম যাতে এই সময়খিনি সোনকালে পাৰ হৈ যাওক আৰু ভৱিষ্যতে যেন এনেকুৱা দিন আৰু নাহে, আৰু ইয়াত থকা মানুহখিনি যি কষ্ট পাইছে সেইখিনি সোনকালে মুক্ত হওক। ভগৱানে আশীৰ্বাদ দিয়ক, শক্তি দিয়ক, যাতে অসমৰ ৰাইজে আগতে যেনেদৰে অতিবাহিত কৰিছিলে পুনৰ সেই অৱস্থালৈ ঘূৰি যাব পাৰে।